মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ আজি তোমালোকক পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ক্লাছ 7 অসমীয়াৰ অধ্যায় নম্বৰ 11 গছ ভালপোৱা ককাৰ খং নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। এইটো এটা বহুত ধুনীয়া কবিতা হয়, তোমালোকে নিজে ভালদৰে পঢ়ি। আৰু 3 নম্বৰত দিয়া আছে কোৱা আৰু লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো দিয়া আছে, কবিতাটোৰ কাৰ বিয়াৰ কথা কৈছে? ইয়াৰ উত্তৰ হ'ব কবিতাটোত ৰঘুনাথৰ পুতেকৰ বিয়াৰ কথা কৈছে। খ নম্বৰ কুৱেশ্যনত দিয়া আছে, আমলখি গছজোপা কিয় কাটিলে? ইয়াৰ উত্তৰ হ'ব আমলখি গছজোপা পিছে ৰভাখন দিবলৈ কাটিলে। আমলখি গছজোপাৰ পিছে ৰভাখন দিবলৈ কাটিলে। গ নম্বৰ কুৱেশ্যনত দিয়া আছে, কোনে আহি ঘৰখন পুৰাব বুলি কৈছে? ইয়াৰ উত্তৰ হ'ব বোৱাৰী আহি ঘৰখন পুৰাব বুলি কোৱা হৈছে। খ নম্বৰ কুৱেশ্যনত দিয়া আছে, সহজতে কি বস্তু ঘূৰাই নাপাব বুলি ককাই কৈছে? ইয়াৰ উত্তৰ হ'ব সহজতে আমলখি গছজোপা ঘূৰাই নাপাব বুলি ককাই কৈছে। 4 নম্বৰত কোৱা আৰু লিখাত ক নম্বৰ কুৱেশ্যনত দিয়া আছে, বিয়া খাবলৈ আহি ককাৰ কিয় খং উঠিছিল? ইয়াৰ উত্তৰ হ'ব বিয়া খাবলৈ আহি ককাই দেখিলে যে ৰঘুনাথে ৰভাখন দিবৰ বাবে আমলখি গছজোপা কাটি দিলে, সেইকাৰণে ককাৰ বৰ খং উঠিছিল। খ নম্বৰ কুৱেশ্যনত দিয়া আছে, বিয়া ঘৰত ককাই কিয় একো নাখালে? ইয়াৰ উত্তৰ হ'ব আমলখি গছজোপা কটাৰ বাবে খং কৰি বিয়া ঘৰত ককাই একো নাখালে। গ নম্বৰ কুৱেশ্যনত দিয়া আছে, খং উঠাৰ পাছতো ককাই দৰাক কি দিব বিচাৰিছিল? ইয়াৰ উত্তৰ হ'ব খং উঠাৰ পিছতো ককাই দৰাক এজোলোকা আশীৰ্বাদ দিব বিচাৰিছে। 5 নম্বৰত দিয়া আছে, তলৰ কবিতা ফাঁকি গদ্য ৰূপে লিখা। যেনেদৰে দিয়া আছে, আলহী অতিথি যাব ৰবা নাইকিয়া হ'ব, বোৱাৰী ঘৰখন দিবহি পুৰাই, পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? ইয়াৰ উত্তৰ হ'ব আলহী অতিথি যোৱাৰ পাছত ৰভাখন নাইকিয়া হ'ব, বোৱাৰী আহি ঘৰখন পুৰাই দিবহি। তেতিয়া ককাই ক'লে যে ৰঘুনাথ কোৱাচোন সহজতে আমলখি গছজোপা ঘূৰাই পাবানে? 6 নম্বৰত দিয়া আছে, কবিতাটোৰ মূল ভাৱ লিখা। ইয়াৰ উত্তৰ হ'ব ৰঘুনাথে নিজৰ পুতেকৰ বিয়া পাতিবলৈ লৈ ৰভা পতাৰ বাবে অসুবিধা হোৱাৰ কাৰণে ৰভাৰ ঠাইত থকা এটি আমলখি গছজোপা কাটি পেলালে। এই গছ কটা দেখি গছ ভালপোৱা ককাজনৰ বৰ খং উঠিল আৰু তেওঁৰ ৰঘুনাথৰ পুতেকৰ বিয়ালৈ আহি নিজৰ খং আৰু মনৰ ভাৱ ৰঘুনাথৰ আগত প্ৰকাশ কৰি কয় যে কটা আমলখি গছডাল ঘূৰাই পোৱা নাযাব। 7 নম্বৰত দিয়া আছে বাক্য ৰচনা কৰা। এজোলোকা আলহী অতিথি সহজতে ৰভা। ইয়াত 1 নম্বৰ হ'ল এজোলোকা, বিয়ালৈ গৈ কবিয়ে দৰাক এজোলোকা আশীৰ্বাদ দিলে। 2 নম্বৰ দি আছে আলহী অতিথি, বিয়া সভাত ঘৰখন আলহী অতিথিৰে ভৰি পৰে। 3 নম্বৰ দি আছে সহজতে, হেৰাই যোৱা সুবিধা সহজতে ঘূৰাই পোৱা নাযায়। 4 নম্বৰ ৰভা বিয়া, সবাহত গাঁও অঞ্চলত একেখন ৰভা দিয়া হয়। জনমত দি আছে, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই, আমলখি এজোপা সহজতে পাবানে ঘূৰাই। আকাৰন্ত থুতাই ই প্ৰত্যয় যোগ কৰি অসমপিকা ক্ৰিয়া গঠন কৰা হয়। ওপৰৰ কবিতা দুশাৰী থকা পুৰাই আৰু ঘূৰাই অসমপিকা ক্ৰিয়া দুটিৰ গঠন চাওঁ আহা। তোমালোকে ঘূৰাই আৰু পুৰাই অসমপিকা ক্ৰিয়া দুটাৰ গঠন চোৱা। ইয়াত পুৰ আৰু ঘূৰ ধাতুত প্ৰথমে আ যোগ হৈ ক্ৰমে পুৰা আৰু ঘূৰা পাচনি ধাতু গঠিত হৈছে। এই পাচনি
ধাতু দুটাত ই প্ৰত্যয় যোগ হৈ ক্ৰমে পুৰাই আৰু ঘূৰাই অসামপিকা ক্ৰিয়া গঠিত হৈছে। 8 নম্বৰ দি আছে কংসৰ লগত খংসৰ অৰ্থ মিল থকা শব্দবোৰ আঁচ টানি মিলোৱা। যেনেদৰে দি আছে ৰভা, দৰৱ, দৰা, বৃক্ষ, গছ, বৰ, ঔষধ। কোনো অনুষ্ঠানৰ বাবে স্থায়ীকৈ নিৰ্মাণ কৰা চলি। ইয়াৰ উত্তৰ হ'ব ৰভা। কোনো অনুষ্ঠানৰ বাবে অস্থায়ীকৈ নিৰ্মাণ কৰা চালি। দৰা, বৰ, গছ, বৃক্ষ, ঔষধ, দৰৱ। 9 নম্বৰ দি আছে তোমালোকৰ পৰিয়ালৰ অন্য সদস্যসকলক বা ওচৰ চুবুৰীয়াক গছ-গছনি নকাটিবলৈ কেনেদৰে বুজাবা কোৱা। ইয়াৰ উত্তৰ হ'ব আমাৰ ওচৰ চুবুৰীয়া গছ কাটিলে এনেদৰে বুজাম, গছে আমাক সকলো ধৰণৰ সুবিধা দিয়ে। গছে আমাক সকলো অক্সিজেন দিয়ে আৰু জুই জ্বলাবলৈ খৰি দিয়ে আৰু বস্ত্ৰৰ কাৰণে কপা দিয়ে। 10 নম্বৰ দিয়া আছে, এইটো তোমালোকে নিজে কৰি চাবা। তাৰপিছত 12 নম্বৰ দি আছে আমলখিৰ দৰে উপকাৰী আৰু সহজলভ্য 5বিধ ফলৰ বিষয়ে লিখা। ইয়াৰ উত্তৰ হ'ব আমলখিৰ দৰে উপকাৰী আৰু সহজলভ্য 5বিধ ফল হৈছে চিলিকা, কমলা, কঁঠাল, আম আৰু কল। 13 নম্বৰত দিয়া আছে কিছুমান গছৰ ফল মূল, ডাল, পাত, গা গছ আদি আটাইবোৰ অংশই আমাৰ বাবে অতি উপকাৰী। কলগছ তেনে এবিধ উপকাৰী গছ। কলগছৰ উপকাৰিতাৰ বিষয়ে দলত আলোচনা কৰি তলৰ তালিকাখন পূৰ কৰা। কলগছ, কলগছৰ ফল, কলগছৰ ফলক কল বোলে। ফুল, কলগছৰ ফুলক কলফুল তথা কলডিল বোলে। ই অতি ভিটামিনযুক্ত পাচলি। ইয়াক ভাজি, খাৰ আৰু অন্যান্যভাৱেও সিদ্ধ কৰি খাব পাৰি। ঠিক ফল, বহু প্ৰকাৰ কল আছে। আঠিয়া, ভীমকল, কচুৱাকে ধৰি সকলো লোকেৰে বৰ পুষ্টিকৰ। বাকী সকলো 14 নম্বৰ দি আছে সাঁথৰ ভাঙা। ইয়াৰ ক নম্বৰত দি আছে খাল বিল শুকাই গ'ল, গছৰ আগত পানী ৰল। এইটো হ'ব নাৰিকল। তাৰপিছত দি আছে ৰজাৰ লাঠি ঘন ঘন গাঁঠি। এইটো হ'ল কুঁহিয়াৰ। 15 নম্বৰ দি আছে যিকোনো শুভ কাৰ্য বা অনুষ্ঠানৰ শুভাৰম্ভৰ এজোপা গছপুলি ৰোপণেৰে কৰিব পাৰি। তোমালোকে জন্মদিনৰ দিনাও একোটাকৈ গছপুলি ৰোপণ কৰিবা। জন্মদিনৰ বাহিৰে আৰু কি কি শুভ দিন গছ ৰোপণ কৰিব পাৰি দলত আলোচনা কৰি এখন আঁচনি পৰিকল্পনা প্ৰস্তুত কৰা। গছপুলি ৰোপণ কৰা আঁচনি যেনে জানুৱাৰী বিদ্যালয় প্ৰতিষ্ঠা দিৱস, 2 জানুৱাৰী বিদ্যালয় প্ৰতিষ্ঠা দিৱস, 21 মাৰ্চ বিশ্ব বন দিৱস, 22 এপ্ৰিল ধৰিত্ৰী দিৱস, 5 জুন বিশ্ব পৰিৱেশ দিৱস। তাৰপিছত 16 নম্বৰত দি আছে তুমি থকা ঠাইখনৰ ওচৰে পাছৰে থকা গছ-গছনিবোৰ নামৰ এখন তালিকা প্ৰস্তুত কৰা। যদি তোমালোকৰ ওচৰত গছবোৰ নাথাকিলেহেঁতেন তেতিয়া কেনেকুৱা হ'লহেঁতেন দলত আলোচনা কৰি লিখা। মই থকা ওচৰে পাছৰে থকা গছ-গছনিৰ নাম হ'ল আম, নাৰিকল, তামোল, কঁঠাল, কলগছ, আমলখি, চিলিকা, লিচু, মহানিম, নিম, কাজিনেমু, গোলনেমু, নহৰ, চিৰিচ গছ, নৰসিংহ ইত্যাদি। যদি মই থকা ওচৰত গছবোৰ নাথাকিলেহেঁতেন তেতিয়া বৰ বেয়া লগা মন হ'লহেঁতেন। কাৰণ গছ-গছনি আমাৰ মিত্ৰ। গছে কথা পাতিব নোৱাৰিলেও আমাক নানা ধৰণৰ অসুবিধাত সহায় কৰে।
17 নম্বৰ দি আছে গছ সংৰক্ষণৰ বাবে 5টা শ্লোগান প্ৰস্তুত কৰা। ইয়াৰ উত্তৰ হ'ব 1 নম্বৰটো হ'ল গছবোৰ জীৱন বজাই ৰাখে, সংৰক্ষণ আমাৰ কৰ্তব্য। প্ৰকৃতিৰ সৌন্দৰ্য সুৰক্ষিত কৰক, গছবোৰ সংৰক্ষণ কৰক, আমাৰ ভৱিষ্যত সুৰক্ষিত কৰক। 3 নম্বৰ হ'ল জীৱন সংৰক্ষণৰ বাবে গছবোৰ সংৰক্ষণ কৰক। 4 নম্বৰ হ'ল এটা গছ এটা জীৱন এটা গ্ৰহ। আৰু 5 নম্বৰ গছৰ সংৰক্ষণ হৈছে মানৱতাৰ দায়িত্ব। 18 নম্বৰ দি আছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই ৰচনা কৰা শিশু সাহিত্য আৰু তেওঁ পৰিচালনা কৰা কথাছবিৰ নাম সংগ্ৰহ কৰি তালিকা এখন প্ৰস্তুত কৰা। শিশু সাহিত্যসমূহ হৈছে নন্টে ফন্টেৰ প্ৰথম অভিযান, জাতিংগা গল্প আৰু মণ্টু বাগিচা। কথাছবিৰ নাম হৈছে শৃংখলা দ্য কুইভাৰ, মণ্টু বাগিচা, অংকিয়া নাট।